নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ বিধানসভাতেই ওয়াকফ আইন ফালি টুকুৰা টুকুৰ কৰিছে এবাৰ কংগ্ৰেছ বিধায়কে। এবাৰ সদন উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি ৰাতিপুৱাৰ প্ৰথমটো খবৰ জনোৱাৰ চেষ্টা কৰিছো। ওয়াকফ আইন নামানো বুলি বিধানসভাতে আইন ফালি টুকুৰা টুকুৰ কৰি পেলাইছে বিধায়কে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিধানসভাত কলা কাপোৰ বান্ধি কংগ্ৰেছ বিধায়কে সৃষ্টি কৰিছে এক উত্তপ্ত পৰিস্থিতি। বিধানসভাত কলা কাপোৰ বান্ধি কংগ্ৰেছ বিধায়কে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। ওয়াকফ আইন প্ৰত্যাহাৰ কৰিবলৈ বিজেপিক হুংকাৰ এবাৰ কংগ্ৰেছ বিধায়কৰ। কংগ্ৰেছ বিধায়ক হিলাল লোন আৰু সলমান খাগৰে ফালি পেলাইছে ওয়াকফ আইন। ওয়াকফ আইন লৈ জম্মু কাশ্মীৰৰ বিধানসভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে। সদনতে ওয়াকফ আইনৰ বিৰুদ্ধে শ্লোগান এবাৰ কংগ্ৰেছ বিধায়কৰ। বিধানসভাত বিধায়কৰ ৰুদ্ৰমূৰ্তি দেখি সদন স্থগিত কৰিবলৈ বাধ্য হৈছে অধ্যক্ষ। কোনো পৰিস্থিতিত নেশ্যনেল কংগ্ৰেছে ওয়াকফ আইন মানি নলয় বুলি হুংকাৰ প্ৰদান কৰা হৈছে। মুছলমান প্ৰধান ৰাজ্য জম্মু কাশ্মীৰত আমাৰ দাবী শুনিবই লাগিব চৰকাৰে। ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰশ্ন কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। ওয়াকফ আইন নামানো বুলি সংবিধানতেই ক্ষমা কৰিব বিধানসভাতেই আইন ফালি পেলাইছে বিধায়কে। বিধানসভাত কলা কাপোৰ বান্ধি কংগ্ৰেছ বিধায়কে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কালি নিশা এক হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰাকত। কিয়নো আকাশৰ পৰা খৰি পৰিছে 7 কিলো ওজনৰ এইটো শিল। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বৰাকত ভয়ংকৰ শিলাবৃষ্টি ধুমুহা দেখিবলৈ পোৱা গৈছে। কালি নিশাৰ ভাগতেই 7 কিলো ওজনৰ এটা শিল প্ৰকাণ্ড শিল আকাশৰ পৰা খৰি পৰা পৰিলক্ষিত হৈছে। শিল বৰষুণত বিধ্বস্ত হৈ পৰিছে কৃষিভূমি। 80 কিলোমিটাৰ বেগত অহা বতাহে উৰুৱাই নিছে বাসগৃহ। উজনি নামনিতো হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। গুৱাহাটীতো আৰম্ভ হৈছে ধুমুহা বতাহ শিলাবৃষ্টি। এই মুহূৰ্তত ডাঙৰ খবৰ 26খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। এপ্ৰিল মাহতে আৰম্ভ হোৱা গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। 7 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত ধুমুহা বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰকে ধৰি ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ শ্ৰীভূমিতে 163 ধাৰা জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততে আৰম্ভ হৈছে ওয়াকফ বিল বিৰোধী প্ৰতিবাদ আৰু তাৰ মাজতেই শ্ৰীভূমিত 163 ধাৰা জাৰি কৰা হৈছে। মুছলমানৰ প্ৰতিবাদ ৰুধিবলৈ এবাৰ প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ। মুছলমানৰ প্ৰতিবাদ ৰুধিবলৈ সাজু হৈ পৰিছে প্ৰশাসন। শ্ৰীভূমিত আৰক্ষীয়ে জাৰি কৰিছে ইতিমধ্যে 163 ধাৰা। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত সাব্যস্ত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। ইলাম বজাৰৰ পৰা আৰম্ভ কৰি পাথাৰকান্দিত মুছলমানে উলিয়াব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। প্ৰশাসনৰ অনুমতি অবিহনে 5 জনতকৈও অধিক ব্যক্তি হ'ব নোৱাৰিব সমবেত। সম্পূৰ্ণৰূপত নিষিদ্ধ কৰা হৈছে ৰেলী লগতে ধৰ্মঘট, ধৰ্ণা, আন্দোলন কাৰ্যসূচী। কোনো ধৰণৰ অস্ত্ৰ অথবা বিস্ফোৰক সামগ্ৰী লগত ৰাখিব নোৱাৰিব জনতাই। এইধৰণে 163 ধাৰা জাৰি কৰা হৈছে। য'তে ত'তেই যান বাহনো ৰখাব নোৱাৰিব সাধাৰণ জনতাই। কেৱল সিমানেই নহয়, কোনো ধৰণৰ লাউড স্পীকাৰ, উচ্চ প্ৰাবল্যৰ শব্দ প্ৰয়োগত বাধা আৰোপ কৰা হৈছে। জৰুৰীকালীন সেৱাৰ বাহিৰে সকলোৱে মানিব লাগিব এই নিৰ্দেশনা। শেহতীয়া ওয়াকফ আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পাছতেই এই জাননী জাৰি কৰা হৈছে। বিগত 2টা দিন ধৰি শ্ৰীভূমিত উত্তপ্ত হৈ পৰিছে মুছলমানৰ প্ৰতিবাদ। আইন শৃংখলা যাতে বিঘ্নিত নহয় তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা কৰা হৈছে। মুছলমানৰ প্ৰতিবাদ ৰুধিবলৈ সাজু হৈ পৰিছে ইতিমধ্যে প্ৰশাসন। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ দেশবাসীলৈ এক অশনি সংকেত। কিয়নো এইবাৰ
এপ্ৰিল মাহতে গ্ৰীষ্ম প্ৰবাহৰ লৈছে ভয়ংকৰ ৰূপ এবাৰ 42ৰ পৰা 45 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হ'ব উত্তৰ ভাৰতত আমি জনাই আছো উদ্বেগজনক খবৰ কিয়নো এপ্ৰিল মাহতে ভাৰতত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত এবাৰ উত্তৰ ভাৰত আমি জনাই আছো বিগ নিউজ ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত এবাৰ উত্তৰ ভাৰত এপ্ৰিল মাহতে 42 ডিগ্ৰী তাপমাত্ৰা অতিক্ৰম কৰিছে 21খনকৈ চহৰত ৰাজধানী দিল্লীত এপ্ৰিল মাহত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাৰ সূচনা হৈছে অনাগত 6টা দিনত উত্তৰ ভাৰতত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী দিয়া হৈছে ৰাজস্থানৰ বিভিন্ন প্ৰান্তত 45.6 ডিগ্ৰী তাপমাত্ৰাই দহিছে ৰাইজক আৰু মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ গুজৰাট উৰিষ্যাৰ কেইবাটাও প্ৰান্তত হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে প্ৰতিটো সপ্তাহতে উত্তৰ ভাৰতত বাঢ়িছে তাপমাত্ৰা অসমতো যিকোনো মুহূৰ্তত আহিব পাৰে ভয়ংকৰ গ্ৰীষ্ম উত্তৰ ভাৰতৰ অসাধাৰণ তাপমাত্ৰাই এতিয়া চিন্তিত কৰি তুলিছে সমগ্ৰ দেশবাসী এপ্ৰিল মাহতে ভাৰতত গৰমে ভংগ কৰিছে অভিলেখ আজি পুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ গাৰনুম শিউৰিত এক ভয়ংকৰ নাও দুৰ্ঘটনা ধুবুৰীত সংঘটিত হৈছে ধুবুৰীতে ব্ৰহ্মপুত্ৰৰ পাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চকুৰ সন্মুখতেই ডুবি গৈছে এখন নাও সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত বুৰ গৈছে এখন নাও আৰু নাওৰ মাজত ফাট মেলি এই ভয়ংকৰ অঘটন সংঘটিত হৈছে ফকীৰগঞ্জত গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলি থকাৰ সময়তে ভয়ংকৰ অঘটন জিঅ'বেগ কঢ়িয়াই আনিছিল নাওখনে অত্যাধিক জিঅ'বেগ কঢ়িয়াই অনাৰ ফলতে ফাট মেলে নাওখনত আৰু তাৰ পিছতে অন কেমেৰাত ডুব গৈছে এই নাওখন ডুব যোৱা দেখি চিঞৰ বাখৰ কৰিছে ৰাইজে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ পাৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি পুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে পুনৰ জনতাৰ মূৰত ৰাম টাঙোন খুদাইছে চৰকাৰে পুনৰ 50 টকালৈ বৃদ্ধি হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আকৌ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ বৃদ্ধি পাব ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এবাৰ কালি নিশা 12 বজাৰ পৰা ধাৰ্য হৈছে এই নিৰিখ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে এই নতুন নিৰিখ প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীলৈ এটা দুখবৰ কিয়নো পূৰ্বে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে 500 টকাতে পাইছিল চিলিণ্ডাৰ কিন্তু এতিয়াৰে পৰা 550 টকালৈ বৃদ্ধি উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ মূল্য আকৌ সাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন খুদাইছে চৰকাৰে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰবাৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰ দাখিলৰ অন্তিম তিনিটা দিন থকাৰ পূৰ্বেই দিল্লীত মুখ্যমন্ত্ৰীৰ এখন বিশেষ বৈঠক আৰু দিল্লীৰ পৰাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়তৰ কাম কাজক সমালোচনা কৰা ব্যক্তি এইবাৰ খেলিব নোৱাৰিব নিৰ্বাচন গাঁৱৰ জনতাই ভাল পোৱা গাঁৱত জনপ্ৰিয় ব্যক্তিয়ে খেলিব পাৰিব নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব এইবাৰ নিৰ্বাচনত এজেপি কংগ্ৰেছ এআইইউডিএফ এজিপিৰ প্ৰভাৱ নাথাকিব এইবাৰ নিৰ্বাচনত সকলোৱে নিৰ্দলীয়ভাৱে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব গাঁও পঞ্চায়তৰ নিৰ্বাচন এবাৰ অনুষ্ঠিত নহ'ব গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰত্যক্ষ নিৰ্বাচন নিৰ্বাচিত ৱাৰ্ড সদস্যই পৰোক্ষভাৱে বাছনি কৰিব প্ৰতিখন গাঁও পঞ্চায়তৰ সভাপতি পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে বিজেপি চৰকাৰে দেশৰ দৰিদ্ৰ জনতাক অন্যায় কৰিছে এই মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে সংবিধান হাতত লৈ বিজেপিক ক্ষুদ্ৰ সমালোচনা কৰিছে সাংসদ ৰাহুল গান্ধীয়ে আমি জনাই আছো বিশেষ খবৰ বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতিটো খলাই দিব বিচাৰে সেইবাবেই দৰিদ্ৰ মধ্য শ্ৰেণীৰ জনতাৰ মাজত আজি অন্যায় হৈছে বুলি মন্তব্য ৰাহুল গান্ধী কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰে
সংবিধান হাতত লৈ ৰাহুল গান্ধীৰ উদাত্ত ভাষণ এবাৰ বিহাৰত সংবিধান সুৰক্ষা সন্মিলনক লৈ কংগ্ৰেছৰ বিশাল গণসমাৱেশ আৰু বিজেপি চৰকাৰক এবাৰ তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে যিসকল মহান পুৰুষক ভাৰতে ভাল পায় সন্মান কৰে তেওঁলোকৰ আদৰ্শ চিন্তা সংবিধানত আছে। পাটনাত সংবিধান সুৰক্ষা সন্মিলনত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মন্তব্য। আন এক ডাঙৰ খবৰ হৈছে এবাৰ শ্বেয়াৰ বজাৰত এক বৃহৎ খহনীয়া 30,000 কোটি টকাৰ লোকচান এবাৰ আম্বানীৰ। শ্বেয়াৰ বজাৰত পতনৰ মুকেশ আম্বানী, গৌতম আদানী, সাবিত্ৰী জিন্দল আৰু শিৱ নাদৰৰ মুঠ 85,000 কোটি টকাৰ লোকচানৰ সন্মুখীন হয়। আম্বানীৰ সম্পত্তি 30,000 কোটি, আদানীৰ 25,000 কোটি, জিন্দল পৰিয়ালৰ 18,000 কোটি আৰু নাদৰৰ 12,000 কোটি টকা ৰেহাই। বম্বে ষ্টক এক্সচেঞ্জৰ সেন্সেক্স 3,939 পইণ্ট কমি 71,425.01 আৰু নিফটি 1,160 পইণ্ট হ্ৰাস পাই 21,743.65 স্থিৰ হৈছে। 10 মাহৰ ভিতৰত এইটোৱেই সৰ্বাধিক শ্বেয়াৰ বজাৰত খহনীয়া দেখিবলৈ পোৱা গৈছে।